ভাৰত মণ্ডপমত আয়োজিত এআই সামিটত যি কংগ্ৰেছৰ একাংশ যুৱ প্ৰতিনিধিয়ে আহি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল আৰু তাৰ বাবে উদয় ভানুক জগৰীয়া কৰি গ্ৰেপ্তাৰ কৰা হৈছে আদালতত হাজিৰ কৰা হ'ব। ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকক গোটেই সবিশেষ বৰ্ণনাখিনি দিব বিচাৰিছোঁ। ভাৰত মণ্ডপমত এআই ইম্পেক্ট সামিট অনুষ্ঠিত হৈছিল, য'ত যুৱ কংগ্ৰেছৰ একাংশ প্ৰতিবাদকাৰীয়ে অৰ্ধ উলংগ হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তাত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্লোগান দিছিল, লগতে ভাৰতবৰ্ষৰ বিভিন্ন বিষয়বস্তুক তেওঁলোকে উত্থাপন কৰিছিল, কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিছিল। অৱশ্যে কংগ্ৰেছে দাবী কৰিছিল যে এয়া যুৱ কণ্ঠ হয়, যুৱসকলৰ নিজস্ব মনোভাৱ হয়, ইয়াত কাৰো ৰাজনীতি নাই। কিন্তু 15 ঘণ্টা জেৰা চলোৱা হ'ল এই বিষয়টো সন্দৰ্ভতে এইগৰাকী উদয় ভানুক, আৰু 15 ঘণ্টা জেৰাৰ অন্তত তেওঁক জগৰীয়া কৰা হৈছে। তেওঁৰ প্ৰৰোচনাতেই যুৱ কংগ্ৰেছীসকলে এই কাৰ্যসূচীত প্ৰৱেশ কৰিছিল বুলি সদৰি কৰা হৈছে। আৰু ভাৰতৰ অভ্যাগতসকলক, যিসকল বিদেশী অতিথি আহিছিল, তেওঁলোকৰ সন্মুখত ভাৰতৰ মান মৰ্যাদাক লাঘৱ কৰা বুলি কোৱা হৈছে। ভাৰতৰ মান মৰ্যাদাক যেতিয়া লাঘৱ কৰা হয়, ভাৰতবৰ্ষৰ সন্মান যেতিয়া বিদেশী প্ৰতিনিধিৰ সন্মুখত বেয়াকৈ প্ৰদৰ্শন কৰা হয়, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক যেতিয়া অপমান কৰা হয়, তেতিয়া স্বাভাৱিকতে প্ৰতিক্ৰিয়া হ'বই। আৰু সেইবাবেই আৰক্ষীয়ে উদয় ভানুক গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰা হৈছে আৰু তেওঁক সোধপোছ চলোৱা হ'ল। সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে আৰু আদালতত হাজিৰ কৰা হ'ব। 20 ফেব্ৰুৱাৰীত এই ঘটনা সংঘটিত হৈছিল আৰু নিশাৰ ভাগৰ সময় আছিল। তেতিয়া নিশাৰ ভাগৰ সময়ত হঠাৎ এইসকল প্ৰতিবাদকাৰীয়ে প্ৰৱেশ কৰিছিল। QR কোডৰ জৰিয়তে পঞ্জীয়ন কৰা হৈছিল আৰু তেওঁলোকে তেনেধৰণে পঞ্জীয়ন কৰি ভাৰত মণ্ডপমত আয়োজিত এআই ইম্পেক্ট সামিটত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ চিঞৰ বাখৰ কৰিছিল। তেওঁলোকৰ জেকেট খুলি দিছিল, তেওঁলোকৰ শ্বাৰ্ট খুলি দিছিল আৰু তাত বিভিন্ন ধৰণৰ ভাৰত বিৰোধী শ্লোগান দি তেওঁলোকে নিজৰ প্ৰতিক্ৰিয়াবোৰ প্ৰকাশ কৰিছিল। কিছু দৃশ্য দেখুৱাইছোঁ। এয়া এইসকল যুৱ কংগ্ৰেছী, তেওঁলোকে যি টি চাৰ্ট পৰিধান কৰি আহিছিল, এই বগা ৰঙৰ টি চাৰ্টটো যে দেখিছে, এই টি চাৰ্টত দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কিছুমান কথা লিখি আনিছিল। তাত তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ ছবিখনো বিৰূপভাৱে প্ৰদৰ্শন কৰিছিল আৰু সেই টি চাৰ্টটো ভাৰত মণ্ডপমৰ ইণ্ডিয়া এআই ইম্পেক্ট সামিটত টি চাৰ্টটো খুলি দিছিল আৰু তেওঁলোকে একাংশ খালী গাৰে আছে, একাংশ গেঞ্জি পিন্ধি আছে দেখিবলৈ পোৱা গৈছে। এয়া এজন যুৱ কংগ্ৰেছৰ প্ৰতিনিধি খালী গাত থকা দেখিবলৈ পোৱা গৈছে, গেঞ্জিও নাই। এইজনৰ গেঞ্জি আছে, এইজনৰ গেঞ্জি আছে, এইজনৰ গেঞ্জি আছে আৰু তেওঁলোকে যিটো টি চাৰ্ট দেখুৱাই আছে, সেই টি চাৰ্টটোত দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশুভনীয় বক্তব্য প্ৰকাশ কৰিছে। কংগ্ৰেছে প্ৰতিক্ৰিয়া কি বুলি দিছে? কংগ্ৰেছে প্ৰতিক্ৰিয়া দিছে যে এয়া আছিল যুৱক যুৱতীৰ কণ্ঠ। কংগ্ৰেছে প্ৰতিক্ৰিয়া দিছিল যে ভাৰতবৰ্ষৰ বিজেপি চৰকাৰে ইয়াক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে, কিন্তু এয়া হেনো কোনো ষড়যন্ত্ৰ নহয়। এয়া বিদেশী অভ্যাগতৰ আগত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বা কি বুজাব বিচাৰিছিল সেয়া সকলোৱে দেখিলে। কিন্তু তেওঁলোকৰ কথা যে কংগ্ৰেছৰ কথা বিশেষকৈ যে এয়া ষড়যন্ত্ৰ নহয় বুলি তেওঁলোকে দাবী কৰিছে আৰু আৰক্ষীয়ে কৈছে যে ইয়াত ভাৰতবৰ্ষৰ সন্মান লাঘৱ হৈছে, দেশৰ প্ৰধানমন্ত্ৰীৰ সন্মান লাঘৱ হৈছে। এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু ইয়াক পূৰ্ব পৰিকল্পনা অনুসৰি বাস্তৱ ৰূপ দিয়া হৈছে, যিটো সঁচাকৈ চিন্তনীয়। সেয়েহে আদালতৰ হাজিৰ কৰোৱা হ'ব যুৱ কংগ্ৰেছৰ এইগৰাকী ৰাষ্ট্ৰীয় সভাপতিক। বাকী কেইজন যুৱকৰ বিশেষ তথ্য নাই, কিন্তু ৰাষ্ট্ৰীয় সভাপতিক, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু 15 ঘণ্টা জেৰা চলোৱা হ'ল এইগৰাকী ৰাষ্ট্ৰীয় সভাপতিক। আমাৰ হাতত যিটো ৰিপৰ্ট আহিছে, সেই ৰিপৰ্টটো আমি এবাৰ কৈ দিছোঁ আপোনালোকৰ বাবে। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানুক গ্ৰেপ্তাৰ। এআই ইম্পেক্ট সামিটত অৰ্ধ উলংগ প্ৰতিবাদৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ভানুক। সোধপোছৰ অন্তত উদয় ভানু শিৱক গ্ৰেপ্তাৰ কৰিছে তিলক মাৰ্গ আৰক্ষীয়ে। তদন্তৰ সময়ত উদয় ভানুৱে আৰক্ষীক সহযোগ নকৰাৰ অভিযোগ উঠিছে। যিহেতু এই সমগ্ৰ বিষয়টো উদয় ভানুৰ পৰা জানিবলৈ চেষ্টা কৰিছিল আৰক্ষীয়ে, সোধপোছ কৰিছিল সেই বিষয়টো সন্দৰ্ভতেই, আৰু সেই সময়ত কিন্তু যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে তিলকনগৰ আৰক্ষীক সহযোগ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তদন্তকাৰী আৰক্ষীক বিপথে পৰিচালিত কৰাৰ অভিযোগ উঠিছে, যাৰ বাবে প্ৰায় 15 ঘণ্টা জেৰাৰ অন্তত এইগৰাকী উদয় ভানু শিৱক গ্ৰেপ্তাৰ কৰে তিলকনগৰ আৰক্ষীয়ে। ৰাষ্ট্ৰীয় সভাপতিজনক গ্ৰেপ্তাৰৰ পাছতে যুৱ কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এতিয়া পৰৱৰ্তী সময়ত যুৱ কংগ্ৰেছে ইয়াৰ কেনেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব, কাৰণ যুৱ কংগ্ৰেছৰ মূল নেতাজনকে, ৰাষ্ট্ৰীয় সভাপতিজনকে গ্ৰেপ্তাৰ কৰা হৈছে, কাৰণ তেওঁ
এই সমগ্ৰ ঘটনা সন্দৰ্ভত AI ইম্পেক্ট সামিটত যি ঘটনা সংঘটিত হৈছিল সেই ঘটনা সন্দৰ্ভত আৰক্ষীক সহযোগ কৰা নাছিল আৰু আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ আৰক্ষীয়ে উত্থাপন কৰিছে আজি আদালতত হাজিৰ কৰাৰ পাছত আদালতে কি ৰায় দিয়ে সেয়া লক্ষণীয় হ'ব আদালতে আৰক্ষীৰ জিম্মাত দিয়ে নে তেওঁক জামিন দিয়ে সেয়াও লক্ষণীয় হ'ব 19 ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল AI সামিট 20 ফেব্ৰুৱাৰীত সংঘটিত হৈছিল এই ঘটনাটো আৰু কংগ্ৰেছে চাৰ্ট খুলি কৰিছিল প্ৰতিবাদ এই প্ৰতিবাদৰ পৰিকল্পনা কৰাৰ অভিযোগতে উদয় ভানুক আৰক্ষীয়ে তলব কৰিছিল উদয় ভানু আৰক্ষী থানাত উপস্থিত হৈছিল কিন্তু তিলকনগৰ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক যেনেধৰণে সহযোগিতা কৰিব লাগিছিল উদয় ভানুৱে তেনেধৰণৰ সহযোগিতা কৰা নাই বুলি তিলকনগৰ আৰক্ষীয়ে সদৰি কৰিছে যেটো আন্তঃৰাষ্ট্ৰীয় এক অনুষ্ঠানত দেশৰ সন্মান লাঘৱ কৰা হৈছিল বিদেশী অভ্যাগতৰ সন্মুখত প্ৰধানমন্ত্ৰীক অপমান কৰিছিল যুৱ কংগ্ৰেছে সেই খণ্ডবতে উদয় ভানুক খুদপুছৰ বাবে তলব কৰা হৈছিল কিন্তু উদয় ভানুৱে তেনেধৰণৰ কোনো সহযোগিতা আৰক্ষীক কৰা নাই বুলি উল্লেখ কৰি আৰক্ষীয়ে 15 ঘণ্টা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰিছে এতিয়া আদালতৰ কেনেধৰণৰ বিচাৰ হয় সেয়া লক্ষণীয় হ'ব এইটো আছিল এই মুহূৰ্তৰ খবৰ পৰৱৰ্তী প্ৰতিটো আপডেট জানিবলৈ চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ